ইয়াৰে 20 টকীয়া আইচক্ৰীমটো 30 টকা লয়। বৰষুণ দিছে, বৰষুণ। নমস্কাৰ ৰাইজ, আপোনালোকক মাঘ ফাগুন চত এটা নতুন এপিছডলৈ আকৌ স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ চাউথ গোৱা। চাউথ গোৱাত চাম, প্ৰথমতে চাম আমি যে মাম্মি এটা আছে বোলে, মাম্মিটো চাম। তাৰপিছত ঘূৰিম আৰু তাৰ পৰা ডাইৰেক্ট আমি যাম চাউথ গোৱা। তো আজি ব্লগটো ধামাকাদাৰ হ'ব গৈ আছে, তো আপোনালোকে ছাপোৰ্ট কৰক, ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এতিয়া আমি স্কুটি লৈ পেলাই যাওঁ। আৰু ইয়াতে মেইন কেছ যোনটো পিলিয়ন হয় ন, মানে যোনটো পিলিয়ন ৰাইডাৰ হয় তাক হেলমেট নালাগে, কিন্তু পিন্ধাটো ভাল, ছেফটিৰ কাৰণে ভাল। কিন্তু গুৱাহাটীত যেনেকুৱা ফাইন কাটে, ইয়াতে এনেকুৱা চিষ্টেম নাই, এতিয়া জাষ্ট যোনে চলাই সি পিন্ধিলে হ'ল। তো এতিয়া আমি যাওঁ, আমাৰ এইফালে পুৰা পুল চুল আছে, আহি পেলাই পুলত গা ধুব লাগিব, আকৌ গা ধুব লাগিব নেকি বৰ্মন? আমাৰ লগত বৰ্মন আছে। মোৰ কিবা আজি চৰ্দি লাগি গ'ল। যোৱাকালি ইয়াতে এচি দিছে, ফুল ফেন দি দিছে, এচিও লগাইছে, ফুল ফেন দিছে। মোৰ জ্বৰ পৰা কেনে ডিকি খুলি যায় যে, এটা চিষ্টেম বেলেগ, জিটি চাবি ডিকি খুলি যায়। মানে চুৰ হৈ যায় যে, কেছটো কি হ'ল? ডিকিত বস্তু ৰাখিব নোৱাৰে ইয়াতে। তো গাইজ, বৰ্তমান আমি স্কুটি চলাই বহুত দূৰ আহিছোঁ, কিন্তু এনেকৈ চাগে বহুত কম আহে দেই স্কুটি চলাই। আমি কিন্তু বহুত কষ্ট কৰি আছোঁ। আমি বৰ্তমান আহিছোঁ, এইটো কি চাৰ্চ? চাউথ গোৱাৰ ফালে গৈ আছোঁ। এইটো গোৱা চাৰ্চ। এতিয়া বোলে কিবা এটা মামি আছে, মামিটো 500 পুৰণা মামি। তো সেই মামিটোৰ বোলে কিবা নখ বাঢ়ি থাকে, তেজ বাঢ়ি থাকে, নখটো বোলে কাটিবলগীয়া হয়। তো এইটোৱে হৈছে সেইটো জেগা। আমি এতিয়া ভিতৰত যাম, আৰু ওচৰে পাজৰেও আছে কিবা কিছুমান জেগা। ইয়াৰ এটা ইউনিক বস্তু আছে, চব কেণ্ডেল কেইডাল ক'ত? এই ভিতৰত কিবা কেণ্ডেল দিব লাগে বোলে। কেণ্ডেল দিব লাগে, হা। কেণ্ডেল কেইডাল মানে এনেকুৱা টাইপ, কিবা ডিজাইনটো বেলেগ না, কিবা বাঁহৰ ঠাৰি নিচিনা। 100 টকা লৈছে এইকেইডাল, এইখিনিত 100 টকা। এটা চশমা বজাৰ কৰি আছে। ইয়াৰ চশমাটো মানে কালি ভাঙিলে, তো অলপ চশমা চাই আছোঁ। মোৰতো অলৰেডি হৈ গ'ল, ধুনীয়া লাগিছে। মোৰ গেটআপটো এবাৰ দেখুৱাই দিম। বৰাৰ এবাৰ গেটাটো চাওক এবাৰ বৰাৰ। আমি দুটা ভাই এইখন এটা চাৰ্ট মানে কি, মানে বেলেগ বেলেগে কিনিছিলে, তো কোইনচিডেণ্টলি মিলি গ'ল। বাৰে মিয়া ছোটে মিয়া ভাই। এতিয়া ছোৱালী হোৱাহেঁতেন কিন্তু কাজিয়া লাগিল হয়। কাজিয়া লাগিলে নেকি? বম কাজিয়া। কিয়? মাৰা মাৰিলে, চুলি লাগিলে। তই মোৰ নিচিনা বেয়া চলিলে। মানে ভাই দে বৰা এণ্ট্ৰি মাৰ। ইয়ে কিন্তু মজা আছে না গছডাল। গাইছ, কি ধুনীয়া লাগিছে। পুৰা শান্ত, কিন্তু চাওক না, হুলস্থুল নাই ন। ইমান হাই হুলস্থুল আমি নাই। মাইক ইউজ কৰা নাই, মাইক ইউজ কৰিম বুলি ভাবিছিলোঁ। মই হাততে লৈ আহিছোঁ। এইডাল গছ চাওক না গাইছ, গছডাল প্ৰকাণ্ড ন, গছডাল ডাঙৰ। কি ধুনীয়া পৰিৱেশ। মামিটো বোলে আমাৰ যোৱাৰ লগে লগে সাৰ পাই গ'ল। ভাবচোন কেনেকুৱা হ'ব। উঠি আহিল বোলে, এনেকৈ উঠি তোৰ বোলে এনেকৈ আছে। মাজে মাজে হাত ভৰি নখ কাটিব লাগে। সঁচাই নে কি মিছাই? সঁচা। ইয়াতে লোকেলে কৈছোঁ দেই, মই নাজানো। লোকেলবিলাকে কৈছোঁ, মই সুধিছিলোঁ দুটা। গছডাল চাওক, মানে ইমান ভালকৈ, ইমান চাফ চিকুণকৈ ৰাখিছে ন জেগাটো। দেখোন না, আমাৰ গাঁৱত যে ডেকা চাং পাতে যে, ডেকা চাং যে পাতে, সিহঁতে ডেকা চাংখন পাতি লৈ খেলি পেলাই বহি আছে বোলে। মজা হ'ব। গাইছ, আমি ভিতৰৰ পৰা আহি গ'লোঁ নেকি? ভিতৰত ভিডিঅ' বনাব নিদিয়ে। ভিতৰত মোবাইল এলাও নাই, কেমেৰা এলাও নাই, তো ভিডিঅ' এলাও নাই। তো পিছফালে দেখিছে আমাৰ ধুনীয়া এটা ৱাটাৰফল আছে। ভিতৰত কেনেকুৱা লাগিল? ভাল লাগিলে, শান্ত পৰিৱেশ। চেণ্ট ছেবেষ্টিয়ান জেভিৰ নে কি আছিল, 1527 চনত 1527 চনত চাৰ্চটো বনিছে। বহুত পুৰণা হয়। মামিটো চালোঁ, বহুত ডাঙৰ। আমি মানে ওলাই আহিলোঁ এইফালৰ পৰা, চাৰ্চৰ পৰা। বেক চাইডে আমাৰ চাৰ্চটো আছিলে। ওলাই আহি বোলে দাসে বোলে আইচক্ৰীম খায় বোলে। এতিয়া কিন্তু বেয়া স্কেম হয়, বহুত স্কেম। চবতো দাম বেছি। ইয়াৰে 20 টকীয়া আইচক্ৰীমটো 30 টকা লয়। আপোনালোকে আইচক্ৰীম চুপি খায় নেকি? মই কামুৰি খাওঁ। চ' গাইজ, আমি বৰ্তমান মাম্মি চাই অহাৰ পাছত তাৰ সন্মুখী আৰু এটা আছে চাৰ্চ। তো এইটো আপোনাৰ অলপ লাইক মিউজিয়াম টাইপ হয়। তো আমি এতিয়া গৈ আছোঁ এইখনত। আৰ্কিঅ'লজি ছাৰ্ভে অফ ইণ্ডিয়া, এইটো হয় আৰ্কিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া হয়।
কি তোৰ কি হৈছে মোৰ ভাল নালাগে এইবিলাক চাই কিয় ৰাস্তা ঘূৰিব লাগে চিল মাৰিব লাগে ক'ত গ'লে এইবিলাকত আহি পেলাই মাথা মাৰি তই যদি এখন জাগাত আহি যদি তই জাগাটো হিষ্ট্ৰী নাজানো জাগাটো চাই ল'ম ভাই বস্তু চোৱা বেলেগ কথা ন পঢ়িবতো পাৰি সেইকাৰণে মই গাইড লোৱা নাই বিকজ গুগলত গাইড পাই যায় কিন্তু তই যোনটো চকুৰি চাবি বস্তুটো এই ইহঁতে কি চালাক গম পাইছেনে ইহঁতে নটিচ এনেকৈ লিখিও দিলে যে এইটো বস্তু এনেকুৱা এই লিখা আছে তাতে চা পঢ় ইয়াতে মেপ আঁকা আছে চাচোন কাষখনত বৰাৰ মুড গৰম হৈ আছে বীজ যামতো বেয়া লগা নাই কিন্তু আমাৰ সেই কলাক্ষেত্ৰত নেকি ইয়াৰ টিকেটৰ প্ৰাইচবোৰো কম কিন্তু প্ৰকাণ্ড বিল্ডিং কিন্তু টিকেটৰ প্ৰাইচবোৰ কম এইটো বিল্ডিং ঐ ডিঙি বিষাইছে মোৰ হা ডিঙিটো হান মাৰি ধৰিলে তো আমি এতিয়া যাওঁ ভিতৰত যাওঁ এই টপ দুটা আছে ভালকৈ পইচা নিদিলে উৰাই দিব হা পইচা নিদিলে উৰাই দিব পইচা নিদিলে টপেদি উৰাই দিব তো আমি ভিতৰত আহি গ'লোঁ মানে নো ফটোগ্ৰাফি অফ পাৰ্চনছ তো মানুহৰ লগত ফটো উঠাব নোৱাৰি আমি এতিয়া ব্লগটো চাগে আমাৰ নিজৰ ফেচটো দেখাব নোৱাৰিম টপটো সঁচাই চলে নেকি মেইনলি মানে এইটো সঁচা হয় অৰিজিনেল হয় এই আমি এইফালেদি আহিছোঁ আহোঁতে পানীৰ পুৰা ৰাস্তা এইফালে চাওক কেনে কি মজা লাগিছে তো গাইজ আমি এতিয়া আহি পালোঁ বেতাল বেটিম বিচত বহুত ঘূৰি বিৰাট বৰষুণৰ কাৰণে ৰখিব লগা হ'ল বহুত তো ইয়াততো বিচেই বিচ এখন বিচ তো আপোনালোকক বেতাল বেটিমৰ বিচখনৰ এটা ভিউ দি আছোঁ এনজয় কৰক নেকি তো গাইজ এবাৰ ভিউ চাওক ইয়াত কিন্তু কুকুৰ দেখোন ইমান কুকুৰ যে কেছটো কি হা এইবিলাক চাগে বিচত বহুত মানুহ নাহে আমি আহিছোঁ চাগে হয়নে বহুত কম আহে এইবিলাক বিচত তো আমি বিচাৰি আহিছোঁ এইবিলাক বিচত মানুহ চাওক ভিউ চাওক এবাৰ সেইফালে চাওক মাছ মাৰি আছে বৰা ক'ত বৰা ঐ বৰা জলদি আহ নহয় সেইটো চাইডে টাৰ্ণিং লৈ পেলাই আমি এইফালে আহিলোঁ গম পাইছোঁ সাগৰখনতো একেখনে সাগৰ না বিচ জাগা বেলেগ তো গাইজ বৰ্তমান আমি আহি পালোঁ কলবা বিচ এইফালে বৰা স্কুটিতে বহি আছে ই নাযায় বিকজ তাতে মানে বেছি ওচৰত যাব দিয়া নাই পানীৰ ৰুখটো অলপ বেছি আছে ইয়াতে দেখাটো পাইছে আপোনালোকে ইয়াত ডেঞ্জাৰ লাইনটো থৈ দিছে ইয়াতে ওচৰতে থৈ দিছে তো আমি বেছি আগত নাযাওঁ অলপ লেতেৰাও হয় বিচখন তো এতিয়া কিন্তু পৰিৱেশটো পূৰা কুঁৱলী দেখিছেনে পূৰা কুঁৱলী ভালকৈ ৰাস্তাই দেখা পোৱা নাছিলোঁ তো এটা বস্তু ভাল লাগিছে যে ৱেডাৰটো মজা ৰ'দ নাই বৰষুণ পাইছোঁ অলপ চলপ গাইজ আমি এতিয়া অলপ ইয়াৰে এনজয় অলপ কৰিব পিছত আছোঁ তো ইয়াৰ পৰা আমি নেক্সট ক'ত যাম আমাৰ গাইডে ক'ব গাইড ক'ত যাম নেক্সট ফৰকা বিচখন যোৱাৰ কথা আছিল কিন্তু ফৰকা বিচত বোলে কিবা এটা প্ৰব্লেম চলি আছে তো এটা মানুহ সুধিলোঁ লোকেল মানুহক যে এতিয়া মানে তাতে কিবা বন্ধ কৰি থোৱা হৈছে পানীৰ মানে যিটো ৰূপ তো এই ৰূপটোৰ কাৰণে ফৰকা VRCA তো সেইটো বিচত মানে পানীৰ ওচৰলৈকে যাব দিয়া নাই লোকেল মানুহক সুধিলোঁ তো তেতিয়াতো যাইতো লাভ নাই অকল চাইট চিনৰ কাৰণে তো গাইজ বৰ্তমান আমি ওলাই আহিলোঁ বিচৰ পৰা আহি লৈ আমি অলপ চাহ তাহ খাবলৈ আহিছোঁ বৰাৰ বোলে বেয়া ভোক লাগিছে নেকি বৰা হয় ইয়াতে মেগী 60 rupees 60 10 টকীয়া মেগীটো 15 টকা তাৰপিছত 15 টকা মেগীটো 60 বাপে খা তো কি হৈছে মেগী লৈছা তো মই চাহ দিছোঁ অৰ্ডাৰ চাহেদি অলপ কিবা কিবি খাম সৰু সুৰা ইমান হেভি খাবলৈ মন নাই অলপ ফ্ৰেছ হৈ লওঁ
তো গাইজ আমি বিচাৰি বৰ্তমান এটা ফাইনেলি জাগা তাত আহি পাইছোঁ বহুত বিচাৰিছোঁ বহুত দূৰ আৰু দূৰ মানে এনেকুৱা দূৰ মানে গা চা কিবা লাগি গৈছে কিন্তু মানে জোচটো আছে কিন্তু তোৰ জোচ নাই মোৰ জোচ আছে ইয়াৰ একো মন নাছিল মোৰ মানে কি হ'ল স্কুটি মই নচলাওঁ ইউজুৱেলি মোৰ পুৰা বেক পেইন হৈছে পুৰা মোৰো হৈছে তো এতিয়া এটা জাগাত আহিছোঁ জাগাটো হ'ল সিংঘমখনৰ য'ত শ্বুটিং হৈছিলে আপোনাৰ চাগে মনত আছে প্ৰথম সিংঘমখনৰ সিংঘম 1খনৰ য'ত এই ঘৰ এটা আছিলে প্ৰথমতে দেখাই ঘৰটো সেই ঘৰটোত তাৰ ওচৰলৈকে আহিছোঁ আইচ কিবা টিকেট ল'ব লগা হৈছে 5:30 বন্ধ হৈ যাব টিকেটটো আপোনাৰ আছে 5:30লৈকে পটাপট যাওঁ আমাৰ হাতত আছে 20 মিনিট টিকেটটো কিবা এনেকুৱা ধৰণৰ ইয়াৰ টিকেট তো বহুত শব্দ ওলাইছে চেণ্ডেলটো শব্দ আছে উপায় নাই তো আপোনালোকক ঘৰটো দেখাই আছোঁ ইমান কষ্ট কৰি আহিছোঁ গা চা কিবা লাগি গৈছে তথাপিও মানে ফুল জোচ আছে আৰু লগত তো বৰ্তমান দেখিছে এইটো ঘৰটো আমি ঘৰটো ভিতৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকক ক'ত শ্বুটিং হৈছিলে কেনেকৈ দেখাবি জানো এইখিনি জেগাৰ পৰা দেখাবি তেতিয়া গম পাব তো গাইজ ফাইনেলি আহি গ'ল সেই ঘৰটো তো আপোনালোকে চাওক এইটো আছিলে সেইটো ঘৰ য'ত শ্বুটিং হৈছিলে হা বৰা এতিয়া কোনটো শ্বুটিং হৈছে গম পাইছ নাই এই নাৰিকল চাৰিকল লৈ আহিছে সিংঘম ঘৰত আহে সেই জেলৰ পৰা ঘৰত আহে এই থানাৰ পৰা ঘৰত আহি সি যে মাকক ক'ব আহে ট্ৰান্সফাৰ হৈছে বুলি কিবা হৈছে বুলি সেইখিনি এই বন্ধ হৈ যাব এইটো टाइम हो गया इसलिए वो 6 बजे बंद होता है बातें अंधेरा हो जाएगा बाद में क्या देखेंगे आप টিকেটটো হেৰাই দিছিলে ভয় লাগি গৈছিল 100 টকা টিকেট লৈছিল ধেমালি 100 টকা বহুত 100 টকা টিকেট হৈছে ৰ'দ দিয়া নাই বাহিৰত কি চশমা পিন্ধি আছা এই নাই ভিতৰতো নুখুলিবি হ'ব না ভিতৰত খুলিম তো আপোনাক কৈছিলোঁ ন সিংঘমৰ শ্বুটিং যে হৈছিলে এয়া চাওক তো গাইজ আপোনাক দেখিলে সিংঘমৰ শ্বুটিংটো ইয়াতেই হৈছিল আৰু ক'ত একজেক্টলি হৈছিল দেখাওঁ হওক এইখিনিতে হৈছিলে শ্বুটিংটো মেইন শ্বুটিং ইয়াতে হৈছিল আৰু এইফালে শ্বুটিং এটা হৈছিল পইচা যে ওলাইছিলে গডৰেজটোৰ পৰা সেই গডৰেজটো এইখিনিতে আছে ইয়াতে সিংঘমৰ শ্বুটিংবোৰ হৈছিলে তো আপোনালোকক এটা নতুন বস্তু দেখুৱালোঁ আৰু কেনেকুৱা লাগিল এইখিনি কাৰণে আপোনালোকে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰে কিন্তু এইটো কাৰণে এটা প্লিজ লাইক এটা কৰিব পাৰে আৰু চাওক আপোনালোকক মই দেখাইছোঁ এতিয়া আকৌ পৰা এটা লাষ্ট ভিউ দেখাই আছোঁ তো এইটোৱে হৈছিলে সিংঘমৰ শ্বুটিং একচুৱেলি আমাৰ অহা বহুত লেট হৈ গ'ল আমি এতিয়া বন্ধ কৰিব ওলাইছে সিহঁতে মানে বন্ধ কৰি দিলে কিন্তু তলা লগাই দিলে ঘৰত আমাৰ কি লাগ আমাৰ কি লাগ ভাল চাওক মানে বন্ধ কৰে গম পাইছো আৰু 20 মিনিটৰ ট্ৰ আছিলে আমাৰ কাৰণে 5:30 বাজি গৈছে আমাৰ লাষ্ট বুলি দেখাইছে আমি লাষ্ট বুলি দেখাইছে আৰু এটা পাৰ্টি আছিলে আমাৰ লগত তো ফাইনেলি ঘৰত তলা লাগি গ'ল আৰু অকমান যদি লেট হ'ল হয় আমি নোৱাৰিলোহেঁতেন মানে ভাল লাগিল আৰু আহি পেলাই ইয়াত বোলে বহুত শ্বুটিং কৰিছে বোলে বহুত শ্বুটিং বহুত আছে বহুত বেলেগ ফিল্মৰ বহুত শ্বুটিং কৰিছে কিবা আৰু স্পেচিয়েলি সিংঘমখনৰ বেছিকৈ শ্বুটিং মানে দেখাইছে আৰু মানে ভিতৰত মিউজিয়ামত কৰিব দিয়া নাই মানে অলপ বাহিৰৰ পিনে কৰিছে আৰু বাহিৰতে দেউতাকক ক'ব আহিছিলে সি গাড়ী চাড়ী লৈ সেইবিলাকে আৰু তো এইখিনিলৈ যদি চাই ৰাখিছে ভিডিঅ'টোক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বৰষুণ আহিছে এতিয়া দৌৰি যাওঁ বৰষুণ দিছে বৰষুণ কি হৈছে
নাই দাহিটো ওলাইছিলোঁ মই আমি ঘূৰি ঘূৰি আহিলোঁ পূৰা ঘূৰি আহিলোঁ নহয় আমি এতিয়া ৰুম যাব ওলাইছোঁ আমাৰ বাগা বীজখন চোৱা হোৱা নাই বাগা বীজ আমি কালি আহিম মেবি তো আমি এতিয়া ভোক লাগি আছিলে আমাৰ আমি এতিয়া খাব আহিছোঁ শৰ্মা ৰোল তো এইখিনি খাই লৈ আমি ৰুমত যাওঁ বহুত টায়াৰ্ড হৈ আছোঁ বৰষুণত পূৰা ভিজিছোঁ বৰষুণত ভিজি চেছ পৰা একদম পূৰা তো আমি খাই কেনে ৰুমত যাওঁ তেনেকুৱা গাইছ আমি আহি পাই গ'লোঁ ঘৰত আহি পাই পেলাই ভাত পানী খাই পেলাই আজৰি হৈ লৈছোঁ বাহিৰত পূৰা বৰষুণো দি আছিলে আজি মানে বহুত কষ্ট হৈছে একচুৱেলি মানে কি গোটেই চাউথ গোৱাখন ঘূৰিলোঁ মানে ৰুম ৰান কৰিলোঁ গোটেই মানে চাউথ গোৱাখন পূৰা খালী কৰি দিছোঁ খান্দি দিছোঁ আৰু এইফালে আমাৰ দাস পূৰা টোপনি এইফালে গোৱাত আহি এটা বজাতে শুৱে নেকি মানুহ ভাগৰ লাগিছে আজি একচুৱেলি বহুত ভাগৰ লাগিছে পূৰা দিনটো বহুত ঘূৰিছোঁ মানে বহুত কমেও 180 কিলোমিটাৰমান ঘূৰিছোঁৱেই গলিয়ে ঘূৰা হৈছে একদম পূৰা আজি যদি যায় মই এতিয়াতে ব্লগটো সামৰণি মাৰিছোঁ আজিৰ ব্লগটো নেক্সট ব্লগত হ'বলৈ গৈছে বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে তেনেহ'লে নেক্সট ব্লগত লগ পাই আছোঁ এটা নতুন আশা নতুন মানে এটা দিন লৈ পেলাই আজি যদি ব্লগটো চাই পেলাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগ পাম নেক্সট এটা ব্লগত